বিচাৰিছোঁ ৰেল মানুহৰ বাবে আশীৰ্বাদ আছিল কিন্তু মৰিনীৰ এই জংচনত যেতিয়া ৰেলৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিলে এই ৰেল গেটখন আমাৰ বাবে অভিশাপস্বৰূপ হৈ পৰিছে বিভিন্ন সময়ত চিকিৎসা সেৱা আদায় কৰিবলৈ আমি যোৰহাটলৈ যাবলগীয়া হয় মৰিনীত এনেকুৱা ধৰণৰ এখন চিকিৎসালয় নাই সেই মানুহসকল বহুত অসুবিধাত পৰে আৰু বিশেষভাৱে দূৰ দিগন্তৰ পৰা এইটো বাটেদি মানুহে যোৰহাটলৈ যায় বিভিন্ন দিশলৈ যায় তেওঁলোকে এই ট্ৰেফিকত ফচি বহু সময়ত নিজৰ সময় নষ্ট হয় স্কুল কলেজলৈ দেৰি কৰি গৈ পায়গৈ অফিচ কাছাৰীলৈ যাওঁতে সমস্যা হয় তো সেইকাৰণে যদিহে ৰেল বিভাগেই হওক বা অসম চৰকাৰে হওক ফ্লাইঅভাৰখন নিৰ্মাণ কৰে ই খুব সোনকালে আৰম্ভ হোৱাটো খুব জৰুৰী তাৰ লগে লগে কিন্তু এটা কথা খুব জৰুৰী হৈছে ফ্লাইঅভাৰ হওঁতে 2-3টা বছৰ লাগিব পাৰে সেয়া আমি জানো কিন্তু এখন চিকিৎসালয় পূৰ্ণ পৰ্যায়ৰ চিকিৎসালয় মৰিনীৰ আশে পাশে খুব প্ৰয়োজন হৈছে কাৰণ গেটখন বন্ধ থকাৰ বাবে কেইবাজন মানুহ ইয়াতে নিজৰ প্ৰাণবায়ু এৰিবলগীয়া হৈছে 15 মিনিট পিছে পিছে ৰেল গেট বন্ধ হৈ যায় আৰু যাৰ কাৰণে আজি আপোনাৰো এজন বন্ধু মোৰো বন্ধু তেখেতৰ পিতৃ আজি অকালতে হেৰুৱাবলগীয়া হৈছে খুব দুৰ্ভাগ্যজনক কথা আৰু এটা কথা ঠিক মৰিয়নিৰ কাৰণে যেনেকৈ ফ্লাইঅভাৰৰ দৰকাৰ আমাৰ কাৰণে কিন্তু চিকিৎসালয়খন অতিকৈ জৰুৰী আৰু আজিৰ যুগৰ কথা মই কৈছোঁ এই যুগৰ পৰিৱৰ্তন যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে চিকিৎসাৰ ক্ষেত্ৰত তেখেতে যথেষ্ট কৰিছে বা বিজেপি চৰকাৰখনে যথেষ্ট কৰিছে আমাৰ মৰিয়নিত কি তেনেধৰণৰ মৰিয়নি মই নগৰৰ কথাও ক'বলৈ যোৱা নাই নগৰৰ আশে পাশে অন্তত বেছি নহয় মৰিয়নি নগৰৰ ওচৰে পাজৰে যদি এখন উন্নতমানৰ চিকিৎসালয় স্থাপন কৰিব পাৰিলেহেঁতেন তেনেহ'লে এনেধৰণৰ আচলতে যিসকল চিকিৎসাৰ কাৰণে যোৰহাট মেডিকেল কলেজ হাস্পতাল যাব লগা হৈছে তেখেতসকলে ইয়াত প্ৰাথমিক চিকিৎসাটো কৰি অন্তত ষ্টেবল হৈ তেখেতক লাগিলে যোৰহাট লৈ যায় গুৱাহাটীত লৈ যায় ক'ৰবাত লৈ যাব আমি বিধায়ক ৰূপজ্যোতি কুৰ্মীক অনুৰোধ কৰিছোঁ 2026 চনৰ আগে আপুনি এতিয়াও সময় আছে আপুনি যদি তেনেধৰণৰ চিকিৎসালয় এখন যদি নিৰ্মাণ কৰিব পাৰে তেনেহ'লে হয়তো আমি আমাৰ সৰ্বসাধাৰণ ৰাইজ মৰিয়নি অঞ্চলৰ আশে পাশে নাগাজাংকাৰ পৰা আৰম্ভ কৰি আপোনাৰ এই ভোটাৰসকল উপকৃত হ'ব আৰু হয়তো আপোনাক চিৰদিনলৈ আপুনি এনেকুৱা এটা কাম কৰি যাওক যিটো কাৰণে আপোনাক চিৰদিনলৈ মানুহে মনত ৰাখিব